আচ্ছা এতিয়া হওক আহি প্ৰশ্নৱলী ঠিক আছে এতিয়া ইম্পৰ্টেণ্ট ৰচনাধৰ্মী প্ৰশ্নবিলাক যে আছে এইটো মই আজ তোমালোকক দেখুৱাই দিম ঠিক আছে কেতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰ তুমি পাবা ঠিক আছে তো প্ৰথম প্ৰশ্নটো কি আছে শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কোনো ধৰণৰ আছিল ভাৰতৰ স্থিতি কেনে ধৰণৰ আছিল আলোচনা কৰা তো এইটো যে এনসাৰ হ'ব এইটো কোনটো হ'ব এইটো এতিয়া চাও এই যে লিখাটো আছে তোমালোকৰ বুকত দেখিবা পেজ নম্বৰ 23 ঠিক আছে পেজ নম্বৰ 23 শীতল যুদ্ধৰ কালত ভাৰতবৰ্ষৰ ভূমিকা ঠিক আছে এইটো হল কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ এইটো হল কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ ইয়াৰ পৰা আৰম্ভ হ'ব ঠিক আছে এইটো হল কোৱেশ্চন নম্বৰ 1 ইয়াৰ পৰা এইটো পুৰা লিখিবা তোমালোকে ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰটো লিখিবা ঠিক আছে ইতিমধ্যে ইয়াৰ পৰা এতিয়া শুরু হ'ব কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰটো ঠিক আছে এইটো পুৰা লিখিব লাগিব ইয়াৰ পৰা এইটো এই অংশটো পুৰা লিখিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকে এই অংশটো নালাগে ঠিক আছে এই অংশ যিমান আছে এইটো নালাগে এতিয়া দেখিবা আন্তৰ্জাতিক শান্তি ঠিক আছে এইটো লিখিব লাগিব এইটোৰ পৰা এই প্যাৰাগ্ৰাফটো পুৰা লিখিব লাগিব ঠিক আছে এই প্যাৰাগ্ৰাফটোৰ পৰা এই প্যাৰাগ্ৰাফটো পুৰা লিখিব লাগিব আৰু এই যে চেপ্টাৰটো আছে 25 নম্বৰ পেজত এই পেজত এতিয়া এইটো অবধি ঠিক আছে ইমান যে তিনিটা পয়েন্ট আছে ক খ গ ঠিক আছে এই আপ টু এই প্যাৰাটো লিখিব লাগিব এইটো হল কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ এতিয়া শুরু হ'ব আৰম্ভ হ'ব এতিয়া এই পৰা আৰম্ভ হ'ব এইটো নালাগে এই প্যাৰাটো নালাগে এইটো লিখিব লাগিব ফুল আৰু এই প্যাৰাটো ফুল লিখিব লাগিব ঠিক আছে এইটো হল কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ ঠিক আছে ভাল কৰি চাবা তোমালোকে বুকত এইটো এনসাৰ চেক কৰিবা ঠিক আছে আচ্ছা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 টো কি কৈছে দেখো শীতল যুদ্ধৰ উৎপত্তি আৰু কাৰণবিলাক আলোচনা কৰা ঠিক আছে তেওঁৰ কাৰণে তোমালোকে যাবা পেজ নাম্বার 16 ঠিক আছে পেজ নাম্বার 16 এতিয়া লেখা আছে চাবা শীতল যুদ্ধ সংঘাতৰ কেন্দ্ৰসমূহ ঠিক আছে এইটো হল প্ৰশ্নৰ এনসাৰ ঠিক আছে এতিয়া কেইটামান এনসাৰ আছে ইয়াৰ পৰা তোমালোকে লিখিবা কোৱেশ্চন নম্বৰ 2 ৰ এনসাৰ ইয়াৰ পৰা আৰম্ভ হ'ব ঠিক আছে ইয়াৰ পৰা আৰম্ভ হ'ব ক বাৰ্লিন সংকট খ কোৰিয়া সংকট ঠিক আছে এইটো পুৰা লিখিব লাগিব ইয়াৰ পৰা কোৱেশ্চনৰ এনসাৰটো আৰম্ভ হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 2 ঠিক আছে এইটো ৰচনাধৰ্মী প্ৰশ্ন কোৱেশ্চন আৰু এনসাৰ ঠিক আছে এইটো হ'ব এইটো পুৰা লিখিব লাগিব এই প্যাৰাটো কোৰিয়া সংকট ঠিক আছে এইটো লিখিব লাগিব পুৰা কোৱেশ্চন নম্বৰ 2 ৰ এনসাৰটো হ'ল এই প্যাৰাটো পুৰা লিখিব লাগিব আৰু এই প্যাৰাটো পুৰা লিখিব লাগিব ঠিক আছে আপ টু ইয়াত ঠিক আছে এইটো হল কোৱেশ্চন নম্বৰ 2 ৰ এনসাৰ দ্যাট মিন্স পেজ নম্বৰ 16 ৰ পৰা এনসাৰটো আৰম্ভ হ'ব আৰু পেজ নম্বৰ 70 ৰ পৰা এইটো শেষ হ'ব ঠিক আছে তো এইটো হল কোৱেশ্চন নম্বৰ 2 আৰু তাৰ পিছত কোৱেশ্চন নম্বৰ 3 শীতল যুদ্ধৰ উৎপত্তি ব্যাখ্যা কৰা আৰু ইয়াৰ অপৰিহাৰ্য আছিল নে ঠিক আছে শীতল যুদ্ধৰ উৎপত্তি ব্যাখ্যা কৰা এটো কোৱেশ্চন নম্বৰ 3 আৰু 2 কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 এটো হল সেম ঠিক আছে এটো আনসার সেম ঠিক আছে কোৱেশ্চন নম্বৰ 3 ৰ আনসারটো সেম এটো লিখিব লাগিব আৰু এই প্যাৰাটো সম্পূৰ্ণ লিখিব লাগিব ঠিক আছে এটো সেম আনসার ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো তোমালোকে বুজি পাইলা এটো হল কোৱেশ্চন নম্বৰ 3 ঠিক আছে
কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 এইটো সেম ঠিক আছে এইটো লিখিলেই হ'ব এইটো লিখিবা আৰু এইটো লিখিব লাগিব ঠিক আছে এই দুটা পেৰা লিখিব লাগিব ঠিক আছে কুৱেশ্যন নম্বৰ 3 ৰ কাৰণে তো কুৱেশ্যন নম্বৰ 3 টো আমি আকৌ একবাৰ কৈ আছো শীতল যুদ্ধৰ উৎপত্তি ব্যাখ্যা কৰা ই অপৰিহাৰ্য আছিল নে ঠিক আছে এইটো হ'ব এইটো আনসাৰ হ'ব এইটো কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 হ'ল সেম তাৰ পিছত কুৱেশ্যন নম্বৰ 4 শীতল যুদ্ধৰ সময়ত ঘটা বিভিন্ন ঘটনাৱলী আলোচনা কৰা তো শীতল যুদ্ধৰ সময়ত যিমান ঘটনা হৈছিল এটো হল এই আনসারটো কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4 টো হল সেম ঠিক আছে এটোই হল শীতল যুদ্ধৰ সময়ত বিভিন্ন ঘটনাৱলী ঠিক আছে ইয়াত আছে শীতল যুদ্ধৰ বিভিন্ন ঘটনাৱলী ঠিক আছে এই ঘটনাবিলাক হৈছিল ঠিক আছে এটো সেম আনসার এটো হ'ব ঠিক আছে তো কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 আনসার শীতল যুদ্ধৰ সময়ত ঘটা বিভিন্ন ঘটনাৱলী আলোচনা কৰা ঠিক আছে তো এটো কোশ্চেন সেম হ'ব এটো হ'ব কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 3 আৰু কোশ্চেন নম্বৰ 4 এটো সেম ঠিক আছে হল তোমরা চাবা ভাল কৰি ঠিক আছে এটো হল আনসার ঠিক আছে বুঝি পাইছে তো কোশ্চেন নম্বৰ 2 মই লিখি দি আছো আৰু এবাৰ কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 3 আৰু কোশ্চেন নম্বৰ 4 ঠিক আছে এটো সেম হ'ব এটো সেম আনসার হ'ব কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 3 আৰু কোশ্চেন নম্বৰ 4 কাৰণে ঠিক আছে এটো হ'ব কোশ্চেনটোৰ আনসার আৰু এতিয়া আহক কোশ্চেন নম্বৰ 5 শীতল যুদ্ধৰ যুগত ভাৰতৰ ধাৰণা কেনে আছিল গোষ্ঠী নিৰপেক্ষতাই ভাৰতৰ স্বাৰ্থ পূৰণ কৰিছিল নে শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ ধাৰণা কেনে আছিল ঠিক আছে গোষ্ঠী নিৰপেক্ষতাই ভাৰতৰ স্বাৰ্থ পূৰণ কৰিছিল নে তো এটো আনসার এতিয়া হ'ব এটো শীতল যুদ্ধত ভাৰতৰ ভূমিকা ঠিক আছে শীতল যুদ্ধত ভাৰতৰ ভূমিকা ঠিক আছে এটো হ'ব পুৰা আনসারটো ঠিক আছে শীতল যুদ্ধৰ কালত ভাৰতবৰ্ষৰ ভূমিকা ঠিক আছে এটো পুৰা লিখিব লাগিব এটো নালাগে এটো লিখিব লাগিব ইয়াৰ পৰা লিখিব লাগিব ঠিক আছে এটো নালাগে এটো নালাগিব ঠিক আছে এই প্যাৰাটো পুৰা লিখিব লাগিব এই প্যাৰাটো ঠিক আছে এই প্যাৰাটো লিখিব লাগিব আৰু এই প্যাৰাটো পুৰা লিখিব লাগিব ঠিক আছে এগেইন ঠিক আছে এটো হল আনসার কোশ্চেন নম্বৰ 5 এটো আনসার ঠিক আছে তাৰ পিছত কোশ্চেন নম্বৰ 6 শীতল যুদ্ধৰ যুগত গোষ্ঠী নিৰপেক্ষ আন্দোলন নেইমৰ ভূমিকা আলোচনা কৰা শীতল যুদ্ধৰ যুগত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থকা বুলি ভাবানে তোমাৰ উত্তৰত যুক্তিযুক্ততা প্ৰদৰ্শন কৰা ঠিক আছে এটো যে আনসার হ'ব শীতল যুদ্ধৰ যুগত গোষ্ঠী নিৰপেক্ষ আন্দোলন নেম that means non alignment movement ঠিক আছে নেম এটোৰ আনসার হ'ব এইটো ঠিক আছে এই যে গোষ্ঠী নিৰপেক্ষ আন্দোলন ঠিক আছে এটো হ'ব আনসার এটো লিখিব লাগিব ইয়াৰ পৰা আনসারটো আৰম্ভ হ'ব ঠিক আছে এটো পুৰা লিখিব লাগিব এই প্যাৰাটো পুৰা লিখিব লাগিব ইয়াৰ পৰা আৰম্ভ হ'ব আনসারটো লেখা ঠিক আছে তাৰ পিছত
এইটো পুৰা লিখিব লাগিব ঠিক আছে নন এলাইনমেন্ট মুভমেন্ট নেম ঠিক আছে এইটো পুৰা লিখিব লাগিব তাৰ পিছত এইটো পুৰা লিখিব লাগিব এতিয়া আপ টু এতিয়া ঠিক আছে এইটো হল এনসার ঠিক আছে নন এলাইনমেন্ট মুভমেন্টৰ এনসার আপ টু ইয়াত ঠিক আছে এই প্যাৰাটো পুৰা লিখিবা এই প্যাৰাটো পুৰা লিখিবা আৰু এই প্যাৰাটো লিখিব লাগিব ঠিক আছে এইটো হল এনসার ঠিক আছে তাৰ পিছত কোনটো আছে কোশ্চেন নম্বৰ 8 শীতল যুদ্ধৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰক এইটো সেম এনসার হ'ব ঠিক আছে শীতল যুদ্ধৰ পিছত গোষ্ঠী নিৰপেক্ষ এইটো এইটো কোনটো আছে শীতল যুদ্ধৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা এইটো এনসারও সেম হ'ব এটাই হ'ব ঠিক আছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকাটো লিখিব লাগিব ঠিক আছে শীতল যুদ্ধৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকাটো লিখিব লাগিব আলোচনা কৰিব লাগিব ইয়াত এতিয়া শুরু হ'ব কোশ্চেনটোৰ এনসার ঠিক আছে এই প্যাৰাটো লিখিব লাগিব প্ৰথমে তাৰ পিছত এইটো পুৰা লিখিব লাগিব ঠিক আছে তাৰ পিছত এতিয়া সমাপ্ত হ'ব ঠিক আছে এইটো হ'ব এনসার ঠিক আছে আচ্ছা গোষ্ঠী নিৰপেক্ষ আন্দোলনত অৱস্থিত ভাৰতৰ ভূমিকা মূল্যায়ন কৰা ঠিক আছে এইটো লিখিবা যেতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকাত ভাৰতৰ কথা আহিব তেতিয়া তোমালোকে এইটো লিখিবা ঠিক আছে যেতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলনত ভাৰতবৰ্ষৰ কথা আহিব তেতিয়া তোমালোকে এইটো লিখিবা এইটো হল এনসার ইয়াৰ পৰা এনসারটো আৰম্ভ হ'ব ঠিক আছে ইয়াৰ পৰা এনসারটো আৰম্ভ হ'ব এই প্যাৰাটো স্টার্ট কৰিব লাগিব এইটো লিখিবা পুৰা এইটো পুৰা আলোচনা কৰিবা তাৰ পিছত এইটো আলোচনা কৰিবা ঠিক আছে জৱাহৰলাল নেহেৰু ঠিক আছে জৱাহৰলাল নেহেৰু এইটো আলোচনা কৰিব লাগিব এইটো হল মেইন ঠিক আছে এইটো পুৰা লিখিব লাগিব আৰু তাৰ পিছত ইয়াত এইটো পুৰা লিখিব লাগিব ঠিক আছে এইটো লিখিব লাগিব এইটো হল এনসার ঠিক আছে গোষ্ঠী নিৰপেক্ষ আন্দোলনত ভাৰতৰ ভূমিকা ঠিক আছে ওকে তাৰ পিছত ওকে কোশ্চেন নম্বৰ 10 আপ টু ঠিক আছে আজি কোশ্চেন নম্বৰ 10 কালি মই তোমালোকক কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 12 13 স্পষ্ট দেখাব কালি মই ডিসকাস কৰিম কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 12 আৰু কোশ্চেন নম্বৰ 13 ঠিক আছে ओके तो चलते हैं आज यहाँ तक कल फिर मिलते हैं